অবৈধ মদৰ ঘাটি বন্ধৰ দাবীৰে উত্তাল প্ৰতিবাদ ছাত্ৰ সংগঠনৰ দোকানেৰী পলায়ন ব্যৱসায়ীৰ মুছলিম অধ্যুষিত অঞ্চল মৈৰাবাৰী দীৰ্ঘদিনৰ পৰা চলি অহা অবৈধ মদৰ দোকান বন্ধৰ দাবীৰে আজি প্ৰতিবাদ কৰে এভিবিপি আৰু মুছাই মজিবুৰ ৰহমান আৰু চাহানী উপাধিৰ এটা বহিৰাগত পৰিয়ালে অবৈধভাৱে চলাই আহিছে মদৰ ব্যৱসায়। সংগঠন দুটাৰ ছাত্ৰসকলে দোকান দুখনৰ সন্মুখত উপস্থিত হৈ এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। অৱশ্যে আৰক্ষী অহাৰ আগতেই দুয়োখন দোকানৰ পৰা পলায়ন কৰে মদৰ ব্যৱসায়ীসকলে। আৰক্ষীয়ে পিছলৈ তালাচী চলাই যদিও একো উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। প্ৰতিবাদকাৰী ছাত্ৰসকলৰ দাবী শীঘ্ৰেই মৈৰাবাৰীত চলি থকা অবৈধ মদৰ দোকানসমূহ প্ৰশাসনে বন্ধ কৰিব লাগে, অন্যথা এই প্ৰতিবাদ তীব্ৰ কৰা হ'ব। মৈৰাবাৰী আঞ্চলিক মোচাৰ কৰ্মকৰ্তাসকলে এক ষ্ট্ৰিং অপাৰেশ্যন কৰিছিলে বিভিন্ন দল সংগঠনৰ সহযোগত। আজি বৃহত্তৰ মৈৰাবাৰী অঞ্চলত যি মদৰ অবৈধ মদৰ ঘাটি এই দুটা ঘাটিয়ে কিন্তু আমাৰ ভৱিষ্যত প্ৰজন্মক ধ্বংস কৰি পেলাইছে। বিশেষকৈ মজিবুৰ ৰহমান আৰু পচপুতীয়া নামৰ যিগৰাকী মানুহ আছে, এই দুইজনৰ দোকানতে বা ঘৰতে তেওঁলোকে মদ বিক্ৰী কৰে অবৈধভাৱে। তেওঁলোকৰ কোনো লাইচেঞ্চ নাই। বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ কোৱাৰ পিছতো কিন্তু তেওঁলোকে এই দোকানসমূহ বন্ধ কৰাৰ কোনো চেষ্টা কৰা নাই। আজি হয়তো বিভাগীয় কৰ্তৃপক্ষক তেওঁলোকে মেনেজ কৰি আজি এনেকৈ অবৈধভাৱে মদৰ ঘাটি মৈৰাবাৰীত চলাই আছে, য'ত নেকি 100% মুছলিম অধ্যুষিত অঞ্চল। গতিকে ইয়াত মদ বিক্ৰী কৰাটো কোনো পৰ্যায়ে সহ্য কৰা নহ'ব। আমি মৈৰাবাৰীৰ আৰক্ষী প্ৰশাসনৰ লগত যোগাযোগ কৰাত তেওঁলোকে ইতিমধ্যে আহিছে। তেওঁলোকে দৰ্জা খোলা নাই, তেওঁলোকে দৌৰি পলাইছে ঘৰ তলা লগাই। ইতিমধ্যে তেওঁলোকে ঘৰৰ পৰা পলায়ন কৰিছে বুলি আমি গম পাইছোঁ। গতিকে আমি বিচাৰিছোঁ যেন অনতিপলমে মৈৰাবাৰীৰ যি অবৈধ মদৰ ঘাটি এইখিনি বন্ধ হ'ব লাগে। মৈৰাবাৰীত যিবিলাক অসামাজিক কাৰ্যকলাপ অকল মদেই নহয়, ড্ৰাগছ, জুৱা ইত্যাদি ধৰণৰ অসামাজিক কাৰ্যকলাপ দিনে দিনে বৃদ্ধি পাইছে, যাৰ ফলত আজি আমি ৰাস্তাত গাড়ী ৰখাই থ'ব নোৱাৰোঁ। বেটাৰী চুৰি কৰি লৈ যায়, কাৰোবাৰ ঘৰৰ পৰা CC কেমেৰা চুৰি কৰি লৈ যায়, আজি ঘৰৰ পৰা মটৰ চুৰি কৰি লৈ গুচি যায়। য'ত বজাৰৰ মাজ বজাৰত মৈৰাবাৰী প্ৰেছ ক্লাব থানাৰ পৰা একদম ওচৰতে হয়, নাতি দূৰতে মেইন ৰোডত মৈৰাবাৰী প্ৰেছ ক্লাবৰ সা সৰঞ্জাম চুৰি কৰা ঘটনা খুব ডাঙৰ কথা। গতিকে আমি লাজ পাইছোঁ যেন মৈৰাবাৰী আৰক্ষীক ধিক্কাৰ জনাইছোঁ যেন এনেকৈ বজাৰৰ মাজ মজিয়াৰ পৰা মৈৰাবাৰী প্ৰেছ ক্লাবৰ পৰা বস্তু চুৰি হৈ যায়। গতিকে এইবিলাক হৈছে সম্পূৰ্ণ ড্ৰাগছ এডিক্টেড ল'ৰাৰ কাম, বা যিসকল মদ খাই তেওঁলোকে এইবিলাক কাম কৰা বুলি আমাৰ অনুমান হৈছে। গতিকে আমি বিচাৰোঁ যেন ড্ৰাগছ মুক্ত সমাজ বা মদ মুক্ত মৈৰাবাৰী আমি বিচাৰোঁ। আজি ষ্ট্ৰিং অপাৰেশ্যন আপোনালোকে কি পালে? আজি আমি পাইছোঁ ইয়াত হাতে লোটে মদ বিক্ৰী কৰা আমি পাইছোঁ। আমাৰ তাত ভিডিঅ' ক্লিপছ আছে। এজনে বিক্ৰী কৰি আছিলে আৰু তেওঁ বিক্ৰী কৰি থাকোঁতে তেনেকুৱা ভিডিঅ' আমাৰ হাতত আছে। গতিকে বিভিন্ন সময়ত তেওঁলোকে ষ্ট্ৰিং অপাৰেশ্যন কৰোঁতে বা বিভাগীয় কৰ্তৃপক্ষে যেতিয়া আহে তেওঁলোকে গোটেইখিনি ইনফৰমেশ্যন হয়তো দি দিয়ে, তেওঁলোকে বস্তু লুকাই দিয়ে, অবৈধভাৱে বিক্ৰী কৰে। গতিকে আমাৰ এটা ষ্ট্ৰিং অপাৰেশ্যন আছিলে, হাতে লোটা যি ধৰা পৰিছে। যদি ইয়াৰ পিছত যদি জিলা প্ৰশাসনে বা অবকাৰী ডিপাৰ্টমেণ্টে যদি এইবিলাক চিজ নকৰে আৰু মৈৰাবাৰী আৰক্ষীয়ে যদি ইয়াৰ বিৰুদ্ধে তেওঁলোকক একশ্যন নলয়, আমি কিন্তু পৰৱৰ্তী পৰ্যায়ত জঙ্গী আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম। নিউজ ডেস্ক ৰিপৰ্ট N24 আছাম।